আমাৰ আজি আলোচনাৰ পাঠটি হৈছে পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন। এই পাঠটোত প্ৰধানকৈ বায়ুমণ্ডলৰ গঠন, বায়ুমণ্ডলৰ বিভিন্ন স্তৰসমূহ, বতৰ আৰু জলবায়ুৰ উপাদানসমূহ, কোনো এখন ঠাইৰ জলবায়ু তথা বতৰসমূহ নিৰ্ধাৰণৰ ক্ষেত্ৰত ভৌগোলিক কাৰকসমূহ যিসমূহে প্ৰভাৱ পেলায় সেই কাৰকসমূহ, মানুহৰ কাম কাজৰ ওপৰত জলবায়ুৱে কেনেদৰে প্ৰভাৱ পেলায় তথা ভূপৃষ্ঠৰ বিভিন্ন অৱয়ৱবোৰৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত বাহ্যিক কাৰকেই হওক বা আভ্যন্তৰীণ কাৰকবোৰেই হওক সেই যিসমূহ কাৰক সেই কাৰকবোৰৰ ক্ৰিয়া সম্পৰ্কে আলোচনা কৰা হ'ব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া বায়ুমণ্ডল বুজিলে আমি কি বুজো যে পৃথিৱীৰ উপৰিভাগৰ বায়ুৰ যি এক আৱৰণ আছে তাকে বায়ুমণ্ডল বুলি কোৱা হয়। অৰ্থাৎ আমাৰ পৃথিৱীৰ উপৰিভাগত বায়ুৰ যিটো আৱৰণ আছে সেই আৱৰণটোৱে হৈছে বায়ুমণ্ডল। এতিয়া পৃথিৱীৰ জীৱ জন্তু মানুহ সকলো প্ৰাণী জীয়াই থাকিবলৈ কি হ'বলৈ বায়ুমণ্ডল লাগিব, কাৰণ আমি বায়ুমণ্ডলৰ পৰাই উশাহ নিশাহৰ কাৰণে অক্সিজেন পাওঁ, গছ গছনিয়ে খাদ্য প্ৰস্তুতৰ কাৰণে কি পায়, কাৰ্বন ডাই অক্সাইড পায়। এতিয়া বায়ুমণ্ডলৰ গঠন, বায়ুমণ্ডলনো কি লৈ গঠন হৈছে? বায়ুমণ্ডলত বিভিন্ন প্ৰকাৰৰ গেছ আছে, তাৰ ভিতৰত প্ৰধান গেছ দুবিধ হৈছে নাইট্ৰজেন আৰু অক্সিজেন। আপোনালোকে কাষৰ চিত্ৰটো চাওকচোন। অক্সিজেন বায়ুমণ্ডলত কিমান আছে? 21%, নাইট্ৰজেন আছে 78%, কাৰ্বন ডাই অক্সাইড আছে 0.03%, আৰ্গন আছে 0.93%। গতিকে আটাইতকৈ বেছি থকা গেছটো হৈছে নাইট্ৰজেন, ইয়াৰ পৰিমাণ হৈছে 78%। আনহাতে আমাৰ বাবে অতি প্ৰয়োজনীয় উশাহ নিশাহৰ বাবে প্ৰয়োজনীয় অক্সিজেনৰ পৰিমাণ হ'ল 21%। ঠিক সেইদৰে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যথেষ্ট নগণ্য, সেইটো হৈছে 0.03%। এই বায়ুমণ্ডলত থকা বিভিন্ন গেছসমূহৰ ভিতৰত জীৱই শ্বসন কাৰ্যত ব্যৱহাৰ কৰে অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। অৰ্থাৎ আমি উশাহ নিশাহত লওঁ অক্সিজেন আৰু নিশাহত এৰি দিওঁ কাৰ্বন ডাই অক্সাইড। এতিয়া উদ্ভিদৰ ক্ষেত্ৰত আকৌ তাৰ ওলোটাটো, সেউজীয়া উদ্ভিদে কি কৰে? খাদ্য প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰে কাৰ্বন ডাই অক্সাইড। আৰু খাদ্য প্ৰস্তুত প্ৰক্ৰিয়া তথা সালোক সংশ্লেষণত কি উৎপন্ন হয়? অক্সিজেন উৎপন্ন। সেই অক্সিজেন এৰি দিয়ে, সেই অক্সিজেন লৈয়ে জীৱ জন্তু, চৰাই চিৰিকটি আদি সকলো প্ৰাণী জীয়াই আছে। এতিয়া আহিছোঁ বায়ুমণ্ডলৰ স্তৰ। আপোনালোকে জানে যে বায়ুমণ্ডল স্তৰ প্ৰধানকৈ কেইটা? বায়ুমণ্ডলৰ স্তৰ হৈছে প্ৰধানকৈ চাৰিটা। সেইকেইটা হৈছে টপ'স্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছ'স্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ। এইকেইটা হৈছে বায়ুমণ্ডলৰ স্তৰ। আৰু এই থাৰ্মোস্ফিয়াৰ যিটো তলৰ অংশ, থাৰ্মোস্ফিয়াৰ তলৰ অংশটোক কি বুলি কোৱা হয়? আইনস্ফিয়াৰ। এইটো আপোনালোকে মনত ৰাখিব। থাৰ্মোস্ফিয়াৰ তলৰ অংশটোক কোৱা হয় আইনস্ফিয়াৰ, আৰু থাৰ্মোস্ফিয়াৰৰ যিটো ওপৰৰ অংশটোক কোৱা হয় এক্সোস্ফিয়াৰ। প্ৰধানকৈ বায়ুমণ্ডলৰ স্তৰ কেইটা পালে? চাৰিটা: টপ'স্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছ'স্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ। থাৰ্মোস্ফিয়াৰ তলৰ অংশটোক কোৱা হ'ল আইনস্ফিয়াৰ আৰু ওপৰৰ অংশটোক কোৱা হ'ল এক্সোস্ফিয়াৰ। এতিয়া আহোঁ টপ'স্ফিয়াৰ। টপ'স্ফিয়াৰ বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটো। ই গড়ে কিমান? 13 কিলোমিটাৰ উচ্চতালৈকে বিস্তৃত হৈ আছে। আৰু আমি উশাহ ল'বলৈ আৱশ্যক হোৱা বায়ু এই স্তৰটোৱে যথেষ্ট পৰিমাণে পোৱা যায়। অৰ্থাৎ আমাৰ বাবে প্ৰয়োজনীয় স্তৰৰ ভিতৰত টপ'স্ফিয়াৰ এটা অন্যতম স্তৰ, কিয়নো আমি উশাহ নিশাহৰ বাবে অক্সিজেন ইয়াতে পাওঁ। তদুপৰি এইটো মনত ৰাখিব, বৰষুণ, কুঁৱলী, শিলাবৃষ্টি আদি এইটো স্তৰতে সংঘটিত হয়। আপোনালোকে এই প্ৰশ্নটো মনত ৰাখিব যে টপ'স্ফিয়াৰতে ডাৱৰ, বৰষুণ, কুঁৱলী, শিলাবৃষ্টি আদিসমূহ সৃষ্টি হয়। নেক্সট স্তৰটো হৈছে ষ্ট্ৰেটোস্ফিয়াৰ। ষ্ট্ৰেটোস্ফিয়াৰ বায়ুমণ্ডলৰ 50 কিলোমিটাৰ ওপৰলৈকে বিস্তৃত হৈ আছে। এই ষ্ট্ৰেটোস্ফিয়াৰটো কুঁৱলী, ধুমুহা, বৰষুণ আদিৰ পৰা মুক্ত কাৰণে কি হয়? ইয়াত উৰাজাহাজ চলাচলৰ বাবে সুবিধা হয়। প্ৰশ্ন আহিব পাৰে যে উৰাজাহাজ কোনটো স্তৰতে চলে? সেইটো হৈছে ষ্ট্ৰেটোস্ফিয়াৰ। ষ্ট্ৰেটোস্ফিয়াৰ আন এটা গুৰুত্বপূৰ্ণ হৈছে ইয়াতে অজন গেছৰ স্তৰ পোৱা যায়। সেই অজন গেছেই পৃথিৱীলৈ অহা সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা মানুহক ৰক্ষা কৰে। অৰ্থাৎ অজন স্তৰ ক'ত পোৱা যায়? সেই অজন স্তৰটো হৈছে ষ্ট্ৰেটোস্ফিয়াৰতে পোৱা যায়। ইয়াৰ পিছৰ স্তৰটো হৈছে মেছ'স্ফিয়াৰ। মেছ'স্ফিয়াৰটো ভূপৃষ্ঠৰ পৰা 80 কিলোমিটাৰ ওপৰলৈকে আছে। কেতিয়াবা ৰাতি আকাশৰ পৰা যিসমূহ উল্কাপিণ্ড আহে, উল্কাপিণ্ডসমূহ এই মেছ'স্ফিয়াৰত সোমায়ে জ্বলি যায়। এইটো আপোনালোকে মনত ৰাখিব। তাৰ পিছৰ স্তৰটো হৈছে থাৰ্মোস্ফিয়াৰ। থাৰ্মোস্ফিয়াৰ স্তৰটো ভূপৃষ্ঠৰ পৰা 400 কিলোমিটাৰ ওপৰলৈকে বিস্তৃত হৈ আছে। ইয়াৰ বায়ুকণাবোৰ কি হয়? আধানযুক্ত হোৱা দেখা যায়। আয়ন কণা, অৰ্থাৎ ইয়াৰ যিসমূহ বায়ুকণা, সেই বায়ুকণাই ৰেডিঅ' তৰংগ পৰিবহণ কৰে। পৃথিৱীৰ পৰা যিবোৰ ৰেডিঅ' তৰংগ প্ৰেৰণ কৰা হয়, ৰেডিঅ' তৰংগবোৰ এইচটোৱে পুনৰ পৃথিৱীলৈ ঘূৰাই পঠিয়াই আমাৰ ৰেডিঅ' কিমান সহায় কৰে। এইটো প্ৰশ্ন আহিব পাৰে যে ৰেডিঅ' তৰংগ কোনটো স্তৰৰ পৰা ঘূৰাই পঠায়? সেইটো হৈছে থাৰ্মোস্ফিয়াৰ। ইয়াৰ পিছত আহিছোঁ বতৰ আৰু জলবায়ু। এতিয়া বতৰ কাক বোলে? যে বতৰ হৈছে বায়ুমণ্ডলত
তাপ, চাপ, আৰ্দ্ৰতা, বৰষুণ আদিয়ে সন্মিলিতভাৱে সৃষ্টি কৰা এক সময়ৰ অৱস্থা। ইয়ে হৈছে বতৰ। আনহাতে একোটা অঞ্চলৰ 30ৰ পৰা 40 বছৰৰ বতৰৰ গড় অৱস্থাটোৱে হৈছে অঞ্চলটোৰ জলবায়ু। জলবায়ু এটা দীৰ্ঘম্যাদী ব্যৱস্থা, 30-40 বছৰ হ'ব লাগিব। বতৰটো কিন্তু এদিনতে বতৰ সলনি হ'ব পাৰে, বতৰ এদিনত 3-4বাৰ সলনি হ'ব পাৰে। ইয়াত এটা আপোনালোকে মনত ৰাখিব যে আমাৰ দেশৰ বতৰ বিজ্ঞান কেন্দ্ৰটো ক'ত অৱস্থিত? পুনেত অৱস্থিত। আমাৰ মহাৰাষ্ট্ৰৰ পুনেত আছে বতৰ বিজ্ঞান কেন্দ্ৰটো। ইয়াৰ পিছত আহিছে বায়ুৰ উষ্ণতা। বায়ুৰ উষ্ণতা কি? যে বায়ুমণ্ডলৰ আমাৰ উষ্ণতাৰ প্ৰধান উৎসটো কি? সূৰ্য। অৰ্থাৎ সূৰ্যৰ পৰা পোহৰ ৰশ্মি পৰাৰ ফলতে আমাৰ গৰম উঠে বা সূৰ্য ৰশ্মি কমকৈ পৰিলে আমাৰ ঠাণ্ডা লাগে। সূৰ্যৰ পৰা যি ৰশ্মি আহি পৃথিৱীত পৰেহি, ভূপৃষ্ঠত পৰেহি, তাকে কি বুলি কোৱা হয়? আপতন। সূৰ্যৰ পৰা অহা তাপে প্ৰথমে ভূপৃষ্ঠৰ শিল, মাটি আদি উত্তাপ বৃদ্ধি কৰে। তাৰপিছত তাৰ যি ভূপৃষ্ঠৰ পৰা যিটো তাপ বিকিৰিত হৈ যায়, সেই বিকিৰিত হৈ যোৱা তাপে কি কৰে? বায়ুমণ্ডলৰ উষ্ণতাটো বঢ়ায়। বায়ুমণ্ডলৰ একেবাৰে নিম্ন স্তৰটো যিমানেই ওপৰলৈ উঠি যোৱা যায়, সিমানে বায়ুমণ্ডলৰ উষ্ণতা কমি যায়। অৰ্থাৎ তলৰ পৰা যিমানে ওপৰলৈ গৈ থকা হয়, সিমানে যি উষ্ণতা, সেই উষ্ণতা কমি যোৱা হয়। বায়ুমণ্ডলৰ তলৰ উষ্ণতা ওপৰৰ অংশৰ উষ্ণতাতকৈ বেছি, অৰ্থাৎ ওপৰলৈ ক্ৰমান্বয়ে ঠাণ্ডাটো বাঢ়ি যায়। সেইটো কাৰণে সমভূমি অঞ্চলকৈ পৰ্বত পাহাৰতে ওখ ঠাইবোৰৰ ক্ষেত্ৰত উষ্ণতাটো কি হয়? কম হোৱা দেখিবলৈ পোৱা যায়। ইয়াত এটা মনত কৰিবলগীয়া কথা যে বিষুৱীয় অঞ্চলত সূৰ্য ৰশ্মি গোটেই বছৰ পোনে পোনে বা লম্বভাৱে পৰে বাবে সেই অঞ্চলৰ উষ্ণতা সদায় বেছি হয়। মনত ৰাখিব যে বিষুৱীয় অঞ্চলত সূৰ্য ৰশ্মি কি হয়? লম্বভাৱে পৰে। লম্বভাৱে পৰাৰ ফলত কি হয়? তাৰ উষ্ণতাটো বেছি। আনহাতে পৃথিৱীখনৰ যি দুই মেৰু, উত্তৰ মেৰু বা দক্ষিণ মেৰুৰ ফালে কি হয়? সূৰ্য ৰশ্মি হেলনীয়াকৈ পৰে। হেলনীয়াকৈ পৰাৰ বাবে কি হয়? তাৰ যিটো ঠাণ্ডাৰ পৰিমাণ, সেই ঠাণ্ডাৰ পৰিমাণটো তুলনামূলকভাৱে বেছি। ঋতুভেদেও পৃথিৱীৰ বিভিন্ন ঠাইৰ উষ্ণতা তাৰতম্য ঘটে। যেতিয়াই ঠাই এখন সূৰ্যৰ সন্মুখীন হয়, তাক কি বুলি কোৱা হয়? জহকাল। আনহাতে সূৰ্যৰ পৰা আঁতৰি গ'লে তাত কি সৃষ্টি হয়? শীতকালৰ সৃষ্টি হয়। এতিয়া আহিছোঁ বতাহ। এতিয়া পানী অলপ যদি আমি ওখ ঠাইৰ পৰা চাপৰ ঠাইলৈ এৰি দিওঁ, কি পানীটো বৈ যাব। ঠিক সেইদৰে উচ্চ চাপ অঞ্চলৰ পৰা বায়ু নিম্ন চাপ অঞ্চললৈ গতি কৰে। সেই বায়ুৰ যিটো গতি, সেই গতিটোকে কি বুলি কোৱা হয়? বতাহ বুলি কোৱা হয়। এতিয়া বায়ুৰ ভূপৃষ্ঠত যি বতাহ বলে, সেই বতাহ বলাক প্ৰধানকৈ 3টা ভাগত ভাগ কৰা হৈছে। প্ৰথমটো হৈছে নিয়ত বতাহ। পৃথিৱীৰ উপৰিভাগৰ স্থায়ী উচ্চচাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ নিয়মিতভাৱে যি বতাহ বলে, তাকে কি বুলি কোৱা হয়? নিয়ত বতাহ। এই নিয়ত বতাহটো কি? যে উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ নিয়মিতভাৱে যিটো বতাহ বলে, তাকে কি বুলি কোৱা হয়? নিয়ত বতাহ। এই নিয়ত বতাহ আকৌ বিভিন্ন ধৰণৰ, যেনে বাণিজ্য বতাহ, পশ্চিমা বতাহ, মেৰু বতাহ, এইসমূহ হৈছে নিয়ত বতাহৰে একোটা ভাগ। প্ৰশ্ন আহিব পাৰে যে বাণিজ্য বতাহটো কি? বাণিজ্য বতাহটো হৈছে নিয়ত বতাহ। ঠিক সেইদৰে 2 নম্বৰ ভাগটো হৈছে সাময়িক বতাহ। দিনটোৰ বিভিন্ন সময়ত বতাহ বয়। সেইদৰে বছৰৰ বিভিন্ন ঋতুত বতাহ বলা দেখা যায়। এই বতাহৰ কাৰণ হ'ল বায়ুমণ্ডলত হোৱা তাপ আৰু চাপৰ তাৰতম্য। ইয়াৰ ফলত বায়ু চাপৰ তাৰতম্য ঘটে। এনেদৰে তাপ চাপৰ তাৰতম্যৰ ফলত উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ যি বতাহ বলে, তাকে কি বুলি কোৱা হয়? সাময়িক বতাহ বুলি কোৱা হয়। এই সাময়িক বতাহৰ ভিতৰত আছে জল বতাহ, স্থল বতাহ, মৌচুমী বতাহ আদিসমূহ হৈছে এক প্ৰকাৰৰ সাময়িক বতাহ। আপোনালোকে এইকেইটা মনত ৰাখিব। যিদৰে বাণিজ্য বতাহ, পশ্চিমা বতাহ, মেৰু বতাহ হৈছে নিয়ত বতাহ, ঠিক সেইদৰে মৌচুমী বতাহ, স্থল বতাহ, জল বতাহ এইবোৰ হৈছে একো প্ৰকাৰৰ সাময়িক বতাহ। ইয়াৰ পিছতে আহিছে স্থানীয় বতাহ। স্থানীয় বতাহটো কি আছে? পৃথিৱীৰ কোনো অঞ্চলৰ স্থানীয় কাৰণৰ বাবে যিবোৰ বতাহ বলে, তাকে কি বুলি কোৱা হয়? স্থানীয় বতাহ। উত্তৰ ভাৰতৰ লু এক স্থানীয় বতাহ। এইটো প্ৰশ্নটো আহে যে লু কি? ভাৰতৰ স্থানীয় বতাহটো কি? ভাৰতৰ স্থানীয় বতাহটো হৈছে লু। লু এক প্ৰকাৰৰ স্থানীয় বতাহ। ই ক'ত বলে? উত্তৰ ভাৰতত বলে। এতিয়া আহোঁ বৰষুণ। যে অধিক ঘনীভৱনৰ ফলত বায়ুমণ্ডলত থকা জলীয় ভাৱবোৰ পানীৰ কণিকালৈ ৰূপান্তৰিত হয় আৰু পানীৰ সৰু সৰু কণিকাবোৰ লগ হৈ আকাৰত বাঢ়ি পানীৰ টোপাল হয়। অৰ্থাৎ সূৰ্যৰ তাপত এতিয়া ভূপৃষ্ঠত থকা যিবোৰ পানীভাগ ভাৱবোৰ ওপৰলৈ উৰি যায়। উৰি যোৱাৰ ফলত কি হয়? সেই বায়ুমণ্ডলত জলীয় ভাৱবোৰ ঘনীভৱনৰ ফলত পানীৰ কণিকালৈ ৰূপান্তৰ হয়। ৰূপান্তৰ হ'লে কি হয়? সেই সৰু সৰু কণিকাবোৰ আকাৰত বাঢ়ি গৈ পানীৰ টোপাল হয়। আৰু যেতিয়া বেছিকৈ গধুৰ হৈ যায়, সিহঁত পৃথিৱীৰ মধ্যাকৰ্ষণৰ ফলত তললৈ নামি আহে। ইয়ে হৈছে বৰষুণ।
এই বৰষুণ উৎপত্তি অনুসৰি প্ৰধানকৈ 4 প্ৰকাৰৰ, সেইটো মনত ৰাখিব। এটা হৈছে পৰিচলন বৰষুণ, তাৰপিছতে শৈলোৎক্ষেপ বৰষুণ, ঘূৰ্ণী বৰষুণ, আৰু পিছৰটো হৈছে অৰণ্যবৃষ্টি বৰষুণ। এতিয়া মানুহৰ কাম কাজত জলবায়ু কেনেদৰে প্ৰভাৱ পেলায়? এতিয়া চাবচোন, ঠাণ্ডা ঠাইখনৰ মানুহে কি সাজপাৰ পিন্ধিব, গৰম ঠাইৰ মানুহ এখনে কি সাজপাৰ, তাৰ মাজত পাৰ্থক্য দেখিবলৈ পোৱা যায়। ঠিক একেদৰে গৰম ঠাই, যেনে ৰাজস্থানৰ দৰে গৰম ঠাইবোৰৰ মানুহৰ যি খাদ্য প্ৰণালী, সাজপাৰ, কৰ্মৰাজি, তাৰ লগত সমতল ভূমি যি ঠাণ্ডা ঠাইৰ তাৰ যি কাম কাজ, সাজপাৰ, খাদ্যভাস সকলো বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায়। বিষুৱীয় আৰু মেৰু অঞ্চলৰ খেতিৰ বাবে উপযোগী নহয় বাবে তাৰ মানুহৰ প্ৰধান কাম হৈছে হাবিৰ পৰা ফল মূল সংগ্ৰহ কৰা, পশু চিকাৰ কৰা। বিষুৱীয় অঞ্চলৰ উত্তাপ বেছি কি হয়, তাৰ খেতি বাতিৰ বাবে উপযোগী নহয়, তাৰ আগতে কি কৰে, ফল মূল সংগ্ৰহ কৰে, পশু চিকাৰ কৰে। মৰুভূমিটো ঠায়ে ঠায়ে মানুহে তৃণভূমিবোৰত প্ৰধানকৈ পশুপালন কৰে, যিহেতু তাত খেতি পথাৰ কৰিব নোৱাৰে। তাত যিহেতু উত্তাপ বেছি ফলত বালিৰ পৰিমাণ বেছি, মাটি সাৰুৱা নহয়, গতিকে তাত খেতি পথাৰৰ পৰিৱৰ্তে মানুহে কি কৰে, পশুপালন কৰে। আনহাতে যিবোৰ ঠাইত বৰষুণৰ পৰিমাণ বেছি হয়, ধৰক পাহাৰীয়া ঠাইত, তাত কি হয়, ঘৰ চালবোৰ বেছি থিয় কৰে বা এঢলীয়া হোৱা দেখিবলৈ পায়। আনহাতে মৰুভূমিৰ দৰে গৰম ঠাইবোৰত য'ত গৰমৰ পৰিমাণ বেছি, তাৰ মানুহে কি কৰে, ঘৰৰ বেৰবোৰত মাটিৰ ডাঠ পলক দিয়ে, যাতে সেই উত্তাপৰ পৰা ৰক্ষা কৰিব পাৰে। আনহাতে মেৰু অঞ্চলত মানুহে কি কৰে, ইগলু অৰ্থাৎ বৰফেৰে ইগলু সাজি থাকে, কাৰণ তাত উত্তাপৰ পৰিমাণ যথেষ্ট কম। ঠিক সেইদৰে খাদ্যাভ্যাসৰ ওপৰতো জলবায়ুৱে প্ৰভাৱ পেলায়। সাধাৰণতে কোনো এটা অঞ্চলৰ শাক পাচলি, ফল মূল আদিৰ ওপৰতেই সেই অঞ্চলটো মানুহৰ খাদ্যাভ্যাস গঢ়ি উঠে। অসমত প্ৰধানকৈ কি পায়? অসমত প্ৰধানকৈ পায় ধান, গতিকে মানুহৰ প্ৰধান খাদ্যটো হৈছে ভাত। আনহাতে পঞ্জাৱ হাৰিয়ানাবোৰত প্ৰধানকৈ কি খেতি হয়, ঘেঁহু খেতি, সেইবাবে তাৰ মানুহৰ প্ৰধান আহাৰটো হৈছে ৰুটি। আনহাতে বিষুৱীয় অঞ্চল বা মেৰু অঞ্চলবিলাকত খেতি বাতি যিহেতু ভালদৰে নহয়, তাৰ প্ৰধান মানুহ কি হয়, ফল মূল হয়, মাংস বা জীৱ জন্তু, গাখীৰ। ঠিক সেইদৰে জলবায়ুৱে মানুহৰ সাজপাৰৰ ওপৰতো প্ৰভাৱ পেলায়। ঠাণ্ডা ঠাইৰ মানুহে কি কৰিব, গৰম কাপোৰ পিন্ধিব, মানুহে ঊণৰ জীৱ জন্তু নোমেৰে তৈয়াৰী ডাঠ কাপোৰ পিন্ধে। আনহাতে যিসমূহ অলপ বেছি গৰম ঠাই মানুহে কি পাতল কাপোৰ পিন্ধে। বালিময় মৰু অঞ্চলৰ মানুহে গোটেই গাটো ঢাকি ৰখা কাপোৰ পিন্ধে, কাৰণ তাৰ গৰমৰ পৰা যাতে গাটো ৰক্ষা পৰে, সেইবাবে তেওঁলোকে গোটেই গাটো ঢাকি ৰখা কাপোৰ পিন্ধে। পৃথিৱীৰ উপৰিভাগটো সকলো ঠাইতে সমান নহয়। কিছুমান ঠাই সমভূমি, কিছুমান মালভূমি, কিছুমান ঠাই পৰ্বত পাহাৰ আছে। এই যে ঠাইবোৰ উখোৱা মোখোৱা, ভূ প্ৰকৃতিবোৰ বেলেগ বেলেগ, তাত প্ৰধানকৈ প্ৰভাৱ পেলোৱা কাৰক দুটা হৈছে। সেইকেইটা হৈছে, এটা হৈছে আভ্যন্তৰীণ কাৰক, আনটো হৈছে বাহ্যিক কাৰক। আমাৰ পৃথিৱীৰ অন্তৰ্ভাগৰ কি হৈছে, উত্তাপটো বহুত বেছি। এই অন্তৰ্ভাগত উত্তপ্ত পদাৰ্থসমূহ কি হৈছে, পচন্দৰ তাপ আৰু চাপৰ ফলত ভূগৰ্ভত হেঁচা খাই থাকে। কেতিয়াবা কি হয়, এই অস্থিৰতাৰ বাবে পৃথিৱী খোলাটোৰ ঠায়ে ঠায়ে মাজে মাজে প্ৰবল জোকাৰণিৰ সৃষ্টি হয়, যেনে ভূমিকম্প হয়। ফলত কি হয়, ভূমিকম্প হোৱাৰ ফলত কেতিয়াবা ওখ ঠাই চাপৰ হৈ যায় বা চাপৰ ঠাই ওখ হৈ যায়। যেনেদৰে 1950 চনৰ অসমৰ ব্ৰহ্মপুত্ৰৰ ভূমিকম্পৰ ফলত যি ব্ৰহ্মপুত্ৰৰ তলিভাগ, সেই তলিভাগ ওপৰলৈ উঠি অহাৰ ফলত এতিয়াও বানপানীৰ ফলত বহু ঠাই জলমগ্ন হৈ থাকে। ভূত্বকত সঘনা হৈ থকা ভূ আন্দোলনৰ ভিতৰত অন্যতম হৈছে ভূমিকম্প। পৃথিৱী খোলাটো বা ভূত্বক কেইবাখনো ফলকত আছে। এই ফলকসমূহে কি কৰে, লাহে লাহে গতি কৰি থাকে। এই লাহে লাহে গতি কৰি থকাৰ ফলত ইখন ফলক সিখন ফলকে লৰচৰ কৰি থাকে। ফলকবোৰৰ তলত কি আছে, উত্তপ্ত অৱস্থাত মেগমা আছে। এই ফলকবোৰে লৰচৰ কৰিলেই পৃথিৱীৰ উপৰিভাগত কি হয়, জোকাৰণিৰ সৃষ্টি হয়। এই জোকাৰণিটোৱে হৈছে ভূমিকম্প। ভূত্বকত যি ঠাইত ভূমিকম্পটোৰ সৃষ্টি হয়, তাকে কি বুলি কোৱা হয়, ভূমিকম্পটোৰ কেন্দ্ৰ বা অভিকেন্দ্ৰ বুলি কোৱা হয়। এইখিনি এটা মনত ৰাখিব যে ভূপৃষ্ঠত প্ৰধানকৈ ফলক কেইখন আছে, ফলক আছে 7খন। এই ফলকবোৰক কিছুমানে মহাদেশ আৰু কিছুমানে মহাসাগৰ সামৰি আছে। এই ফলকবোৰে বছৰত 1 পৰা 1.5 চেণ্টিমিটাৰ পৰ্যন্ত গতি কৰি আছে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। এইটো অনুমান কৰি লোৱা কথাহে, একজেক্ট সিমান নাযাব পাৰে, গতিকে টাৰ্মটো মনত ৰাখিব যে 1 পৰা 1.5 চেণ্টিমিটাৰ পৰ্যন্ত গতি কৰি আছে। এতিয়া ভূমিকম্পৰ ফলত কি হয়, ওখ ঠাই চাপৰ হয়, চাপৰ ঠাই ওখ হয়। ভূমিকম্পৰ ফলত নানা ভূপৃষ্ঠত পৰিৱৰ্তন সংঘটিত হয়। কেতিয়াবা ডাঙৰ ডাঙৰ নদীৰ গতিপথ সলনি হৈ যাব পাৰে, নদীৰ তলিভাগ উঠি আহিব পাৰে। উদাহৰণস্বৰূপে আমাৰ ব্ৰহ্মপুত্ৰৰ কথাই ক'ব পাৰি। ভূমিকম্পৰ ফলত সাগৰত যিবোৰ ডাঙৰ ডাঙৰ ঢৌ সৃষ্টি হয়, তাকে কি বুলি কোৱা হয়, চুনামি। 2004 চনত অহা চুনামিয়ে ভাৰতবৰ্ষৰ লগতে ইণ্ডোনেছিয়া আদিত বিস্তৰ ক্ষতিসাধন কৰিছিল। ঠিক সেইদৰে আভ্যন্তৰীণ শক্তিৰ ভিতৰত আন এটা হৈছে আগ্নেয়গিৰি উদগীৰণো।
আগ্নেয়গিৰি উদ্গীৰণটো কি হৈছে ভূ আন্দোলনৰ ফলত কেতিয়াবা ভূত্বকৰ ফাঁকেদি ভূগৰ্ভৰ পৰা যিসমূহ গলিত অৱস্থাত থকা শিল ধাতু ধোঁৱা আদিসমূহ বাহিৰলৈ ওলাই আহে, এইটোৱেই হৈছে আগ্নেয়গিৰি। ভূগৰ্ভৰ পৰা ওলাই অহা এই পদাৰ্থসমূহ কি বুলি কোৱা হয়? লাভা বুলি কোৱা হয়। আকৌ যিটো বাটেৰে সেই লাভাবোৰ ওলাই আহে তাকে কোৱা হয় জ্বালানলী। আপোনালোকে এইখিনি এটা বস্তু মনত ৰাখিব যে ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম হৈছে ছিস্মোগ্ৰাফ। ভূমিকম্প জোখা যন্ত্ৰটো হৈছে ছিস্মোগ্ৰাফ। আকৌ ভূমিকম্পৰ যিটো তীব্ৰতা অৰ্থাৎ কিমান ডাঙৰ কিমান সৰু আহিছে সেইটো জোখা হয় ৰিক্টাৰ স্কেলত। আৰু এই নামটো ক'ৰ পৰা দিছিল? চাৰ্লছ এফ ৰিক্টাৰ নামৰ ভূবিজ্ঞানীজনে ইয়াক উদ্ভাৱন কৰিছিল কাৰণে তাক কি বুলি কোৱা হয়? ৰিক্টাৰ স্কেল। এতিয়া আগ্নেয়গিৰি এটা ওলাই আহিলে তাৰ লাভাবোৰ ওলাই অহাৰ তাক ক'লে জ্বালানলী। আৰু ভূপৃষ্ঠৰ পৰা ওলাই অহা নলীৰ মুখখনক কোৱা হয় জ্বালামুখ বুলি কোৱা হয়। এতিয়া এই আগ্নেয়গিৰিৰ ফলতো আমাৰ যথেষ্ট ভূপৃষ্ঠৰ পৰিৱৰ্তন হ'ব পাৰে। ভূপৃষ্ঠত জমা হোৱা লাভাই পৰ্বত পাহাৰ মালভূমি সমভূমি আদি সৃষ্টি কৰিব পাৰে। জ্বালামুখত পানী জমা হৈ হ্ৰদৰ সৃষ্টি হ'ব পাৰে। ভূগৰ্ভৰ পৰা ওলাই অহা উত্তপ্ত পদাৰ্থবোৰে কেতিয়াবা কোনো এখন ডাঙৰ ডাঙৰ নগৰ পম্পেই চহৰৰ কথা আমি ক'ব পাৰোঁ, অৰণ্য অঞ্চল আদি পুতি পেলাব পাৰে। এইটোৱে মানে আগ্নেয়গিৰি আমাৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন ঘটাব পাৰে। ভূপৃষ্ঠ পৰিৱৰ্তন ঘটোৱা আন কিছুমান কাৰকৰ ভিতৰত বাহ্যিক কাৰকৰ ভিতৰত হৈছে ৰ'দ, বতাহ, বৰষুণ, নদী, হিমবাহ আদি। এতিয়া ৰ'দ, বতাহ, বৰষুণ, নদী, হিমবাহ আদি বাহ্যিক কাৰকবোৰে ভূ অৱয়বত ক্ষতিসাধন কৰে। এই প্ৰক্ৰিয়াৰে ওখ চাপৰ কৰা কামবোৰ সমানে চলি থাকে। এই কাৰ্য দুই ধৰণে চলে। ইয়াক এটাক কোৱা হয় বিচ্ছুনী ভৱন, আনটোক কোৱা হয় ক্ষয় ভৱন। ক্ষয় ভৱনৰ দ্বাৰা পদাৰ্থবোৰ নদী, বৰষুণ, বতাহ, হিমবাহ আদিয়ে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই আনে। অৰ্থাৎ নদীয়ে কোনোবা এখন ঠাই খহাই সেই বস্তুখিনি লৈ গ'ল, পৰিবহণ কৰি লৈ গ'ল, ইয়াক কি কয়? এইটো ক্ষয় ভৱন দ্বাৰা হ'ল। আনহাতে সেই কঢ়িয়াই আনি পদাৰ্থসমূহ ক'ৰবাততো জমা কৰিবগৈ, সেই জমা কৰা সেইটোক কোৱা হয় অধক্ষেপণ। এনেদৰে কিছুমান ঠাই নদীখনে খান্দি লৈ গৈ দ কৰিলে, তাৰ পৰিৱৰ্তন ঘটালে, আকৌ সেইখিনি নি ক'ৰবাত জমা কৰিলে। এতিয়া কি হয়? ভূপৃষ্ঠৰ ই নানা ধৰণৰ ভূ অৱয়ব সৃষ্টি কৰে, ভূপৃষ্ঠৰ ই পৰিৱৰ্তন ঘটাই থাকে। নদীৰ কাৰ্য। নদী এখনৰ ফলতো ভূপৃষ্ঠৰ পৰিৱৰ্তন হয়। নদী এখনে উৎসৰ পৰা মোহনা, নদীখন ক'ৰ পৰা সৃষ্টি হৈছে তাৰ পৰা মোহনালৈকে পথটোত খনন কৰে, বহন কৰে, অৱক্ষেপণ কৰে। তাৰ ওপৰত ভিত্তি কৰি নদীক প্ৰধানকৈ 3টা পাৰ্ট ভাগ কৰিছে। সেইকেইটা হৈছে উচ্চ অংশ, মধ্য অংশ আৰু নিম্ন অংশ। নদীৰ উচ্চ অংশত পৰ্বত পাহাৰৰ গতিবেগটো তীব্ৰ। উচ্চ অংশ এটা চিত্ৰটো চাওকচোন, ওপৰৰ পৰা পাহাৰৰ পৰা বৈ আহিছে। সেইটো অংশত কি হ'ল? তাৰ গতিবেগটো বেছি হয়। গতিবেগটো বেছি হোৱাৰ লগে লগে খনন কাৰ্যটো বেছি হয় আৰু লগে লগে বেছি বস্তু পৰিবহণ কৰিব পাৰে। নদীৰ উপত্যকা ইংৰাজী ভি আখৰটোৰ দৰে। নদীৰ গতিপথত যদি ওপৰৰ কঠিন শিলাস্তৰৰ ওপৰত কোমল শিলাস্তৰ থাকে, নদীয়ে তলপিনে খন্দাৰ ফলত কোমল শিলটো সহজে ক্ষয় হৈ যায় আৰু তাত নদী থিয়কৈ পৰে। ইয়াকে কি বুলি কোৱা হয়? জলপ্ৰপাত। অৰ্থাৎ ওপৰৰ ঠাইৰ পৰা তললৈ যি পৰে সেইটোৱে হৈছে জলপ্ৰপাত। এতিয়া নদীখন বৈ আহি আছে, বৈ আহি থকা অৱস্থাত নদীৰ যি মধ্যভাগত ঢালটো কমি যায়, ফলত নদীখনৰ গতিবেগো কমি যায়। গতিবেগ কমাৰ লগে লগে কি হয়? টান অংশ খান্দিব নোৱাৰে, ফলস্বৰূপে মধ্য অংশ বা সমভূমি অঞ্চলৰ নদীৰ গতিপথ সেইটো কাৰণে একা বেকা হয়। এই একা বেকা হোৱা গতিটোকে কোৱা হয় সৰ্পিল গতি। আকৌ ইয়াত এটা কথা মনত ৰাখিব যে নদীয়ে এৰি যোৱা ভাঁজটো মূল বালি বা জমা হৈ থকা মূল নদী বা বিস্তৃত অংশ ভাঁজটো হ্ৰদত পৰিণত হয়। ঘোঁৰা আকৃতিৰ এনে জলাশয়বোৰকে কি বুলি কোৱা হয়? অশ্বক্ষুৰা আকৃতিৰ হ্ৰদ। ঘোঁৰা আকৃতিৰ মানে ঘোঁৰা খুৰাটোৰ গতে হয়, সেইটো কাৰণে তাক কি বুলি কোৱা হয়? অশ্বক্ষুৰা আকৃতিৰ হ্ৰদ। নদীয়ে কঢ়িয়াই অনা বালি, বোকা, গেটবোৰ দুয়োপাৰে জমা হয়। নদীয়ে সৃষ্টি কৰা পলসুৱা ভূমিক কি বুলি কোৱা হয়? প্লাৱন ভূমি বুলি কোৱা হয়। এইটো মনত ৰাখিব। আনহাতে শাখা নদীবোৰৰ ফলত মাজৰ সমভূমিবোৰৰ ব আখৰটোৰ দৰে ত্ৰিভুজ আকৃতি হয়, তাকে টি বুলি কোৱা হয়, ব-দ্বীপ হিচাপে ধৰা হয়। সেইটোৱে হৈছে ব-দ্বীপ। ঠিক সেইদৰে বতাহৰ কাৰ্য। বতাহেও মৰুভূমিৰ দৰে অঞ্চলত ধূলি, মাকতি, শিল, বালি আদিসমূহ উৰুৱাই নি পেলাই বহুত দূৰলৈকে জমা কৰে। বতাহে বালি উৰুৱাই নি মৰুভূমি বুকুৰ সৃষ্টি কৰা উল্লেখযোগ্য এটা অৱয়ব হৈছে মৰুদ্যান। মৰুদ্যান কিহে সৃষ্টি কৰে? বতাহে সৃষ্টি কৰে। মৰুভূমি বুকুৰ এই দ ঠাইবোৰত মৰুদ্যানত মানে পানী পোৱা যায় আৰু সাৰুৱা মাটিৰ বাবে মানুহে বসতি কৰা দেখিবলৈ পোৱা যায়।
মৰুভূমি কোনো অঞ্চলত বতাহৰ গতি কমি আহিলে ই কঢ়িয়াই অনা শিল বালিবোৰ জমা হৈ কিছুমান বালিস্তূপৰ সৃষ্টি হয়। মৰুভূমি ক্ষুদ্ৰ ক্ষুদ্ৰ ধূলিকণাবোৰ কেতিয়াবা বতাহৰ দ্বাৰা প্ৰবাহিত হৈ বহুত দীৰ্ঘকাল ধৰি অৱক্ষেপণ হৈ একোখন সাৰুৱা ভূমিৰ সৃষ্টি কৰে। ইয়ে হৈছে লৱেষ্ট। এইটো মনত ৰাখিব যে চীন দেশত লৱেষ্টটো কি? লৱেষ্টটো হৈছে যে বালিস্তূপ। মৰুভূমি ক্ষুদ্ৰ ক্ষুদ্ৰ ধূলিকণাবোৰ বতাহৰ দ্বাৰা প্ৰভাৱিত হৈ বহুত দীৰ্ঘকাল ধৰি জমা হৈ কিছুমান সাৰুৱা ভূমিৰ সৃষ্টি কৰে। সেই সাৰুৱা ভূমিৰ ভিতৰত এটা হৈছে দক্ষিণ চীনৰ লৱেষ্ট। বতাহ, নদী আদিৰ দৰে হিমবাহো পৰিৱৰ্তনত ভূপৃষ্ঠ পৰিৱৰ্তনত সহায় কৰে। নদী বতাহৰ নিচিনাকৈ হিমবাহে খনন কাৰ্য কৰে, পৰিবহণ কৰে, অৱক্ষেপণ কৰি ভূপৃষ্ঠৰ নানা পৰিৱৰ্তন সাধন কৰে। এতিয়া হিমবাহে পৰ্বতৰ গাৰে বৈ আহোঁতে বৰফখণ্ডৰ লগতে শিল বালি আদি কঢ়িয়াই আনে। হিমবাহবোৰ যেতিয়া তললৈ বৈ আহে তেতিয়া অধিক তাপৰ সন্মুখীন হোৱাৰ ফলত বৰফবোৰ গলিবলৈ ধৰি এই হিমবাহে কঢ়িয়াই অনা শিল বালিসমূহ নামনিত জমা হয়। হিমবাহে লগত অনা এনে পদাৰ্থবোৰক কি বুলি কোৱা হয়? গ্ৰাব। মনত ৰাখিব। গ্ৰাব কি? যে হিমবাহে লগত কঢ়িয়াই অনা পদাৰ্থবোৰে হৈছে গ্ৰাব। এই গ্ৰাববোৰ তলত জমা হোৱাৰ ফলত কোনো ঠাই ওখ হ'ব পাৰে, কোনো ঠাই চাপৰ হ'ব পাৰে। এইদৰে ই ভূপৃষ্ঠৰ অৱয়ৱৰ সৃষ্টি কৰে। আজিলৈ পাঠটো ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে পাঠটিৰ মূল বিষয়সমূহ বুজি পালে। এইদৰে পুনৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ধন্যবাদ।